অসমৰ ভিতৰত যদি পূজাৰ কাৰ্নিভেল চাব লগা হয় তো পাণ্ডুত আহিব লাগিব। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে দুৰ্গা পূজা যিটো আৰম্ভণি হ'ল, আৰম্ভণিত যাতে আমাৰ নৰ্থ ইষ্টৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যাতে পাণ্ডুত পূজা চাব আহে। আৰু মেইনলি সুভাষ নগৰ যিটো দুৰ্গা পূজা কমিটিয়ে এইবাৰ মুক্তি বুলি এটা থিম ৰাখিছে। মুক্তি মানে যিখিনি আমি বলি প্ৰথাটো পাৰম্পৰিকভাৱে বলি প্ৰথা চলি আছে, কিন্তু ইয়াতে এটা মুক্তি এটা থিম। এই থিমটোত জৰিয়তে বলি প্ৰথা আৰু বলি প্ৰথাৰ জৰিয়তে বলি প্ৰথা নিদিলে কি হ'ব, এইটোৰ জৰিয়তে এখন থিম তেখেতে কৰিছে। আৰু কেলকাতাৰ যিখিনি মানে আহিব থিমৰ যিখিনি মেইন প্ৰযোজকতে আহিব, এইখিনি খুব ভাল এটা থিম হ'ব আৰু এটা নতুনত্ব হ'ব। নৰ্থ ইষ্টৰ ভিতৰত এই থিমটো চাগে এই মুক্তি থিমটো কোনো লোৱা নাই। সুভাষ নগৰ দুৰ্গা পূজা কমিটিয়ে এই মুক্তি থিমটো লৈছে, আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ জৰিয়তে আমি সকলো দৰ্শক, আমাৰ যিটো পূজা চাবলৈ যিমান মানুহ আহে, আমাৰ যিমান ভক্তপ্ৰাণ ৰাইজ আহে অসম আৰু বাহিৰৰ পৰা, সকলোক আমি সুভাষ নগৰত পূজা চাবলৈ আহ্বান জনাইলোঁ। আৰু মুক্তি যিটো থিম, এই মুক্তিৰ থিমটো কি, এইটো আহিলে তেতিয়া চালে গম পাব মুক্তিৰ থিমটো কি আছে। দুৰ্গা পূজা কমিটি আমাৰ 51তম আমি চেলিব্ৰেশ্যন কৰিবলৈ গৈছোঁ। এই আমাৰ টোটেল ইয়াৰৰ আমাৰ টোটেল বাজেট হ'ল আপোনাৰ 16.5 লাখ। লাষ্ট ইয়াৰ আমাৰ বাজেট ছিল 14.5 লাখ। আৰু এইবাৰ আমি থিম লৈছোঁ মুক্তি। আমি বলি প্ৰথাৰ যিটো বলি প্ৰথা দিয়ে, জীৱ জন্তুক যিটো বলি প্ৰথা দিয়ে, জীৱ জন্তুৱে মাৰ ওচৰত আৰাধনা বা প্ৰাৰ্থনা কৰিব যে মা আমাক এই বলিৰ পৰা আমাৰ মুক্তি দিয়ক, আমিও এই পৃথিৱীত বাচিব বিচাৰোঁ। ঠিক আছে, এইটো লৈ পুৰা আমাৰ থিমটো দেখাব হ'ব। আৰু আমাৰ এইটো থিমটো টোটেলি আপোনাৰ কৰিব আমাৰ লোকেল ডেকৰেটাৰ ইয়াতে আছে, সঞ্জয় গুহ বুলি, দীপাঞ্জলি ডেকৰেটাৰ। এই আমাৰ টোটেল কৰিব। আৰু টোটেলি আপোনাৰ ইক' ফ্ৰেণ্ডলি প্ৰডাক্টছ আমি এই পূজাটোত ইউজ কৰিম। বাজেটটো এইবাৰ আমাৰ 16.5 লাখ বাজেট। আৰু আমাৰ প্ৰতিমা থাকিব আপোনাৰ বিষ্ণুপুৰ প্ৰতিমা আপোনাৰ 2 লাখ আৰু 15.5 হাইট আপোনাৰ প্ৰতিমা থাকিব। সুভাষ নগৰ যি দুৰ্গা পূজা সমিতি, এইটো আজি 51 বছৰত ভৰি দিলে। গতিকে এওঁলোকে প্ৰত্যেকবাৰে দেখে যে পাণ্ডু কলেজ গেটত এই পূজাখনৰ এটা বৈশিষ্ট্য আছে। ইয়াত বিভিন্ন ধৰণৰ মেলা হয়, আপোনালোকে গম পাইছে। আপোনালোকৰ পূজা চাব অহা দৰ্শকে সৰু ল'ৰা ছোৱালীক ইয়াত এনজয়মেণ্ট কৰাব পাৰে। এইবেলিও ঠিক তেনেকৈ বহু ধুনীয়াকৈ এইখন পূজা অনুষ্ঠিত হ'ব। বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে, আপোনালোকে সকলোৱে দেখিব। সমূহ অসমবাসী ৰাইজ লগতে আমাৰ গুৱাহাটীৰ ৰাইজক আমি অনুৰোধ কৰিছোঁ যে পূজা বুলিলে পাণ্ডুৰ এটা বৈশিষ্ট্য আছে। বিশেষকৈ আমাৰ এই সুভাষ নগৰ কলেজ গেট দুৰ্গা পূজা সমিতিত খুব যথেষ্ট মানুহৰ ভিৰ হয়। এইবেলিও বৰ সুন্দৰ হ'ব। সকলোকে এই পূজা উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আজি আমি ইয়াতে লাই খুঁটা স্থাপন কৰিলোঁ, কিয়নো আগতীয়াকৈ বহুত প্ৰস্তুতিৰ সময় লাগে। সেইকাৰণে আজি ইয়াত 51তম দুৰ্গা পূজাৰ আমি লাই খুঁটা স্থাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।